গুড মর্নিং ফ্রেন্ডস। পুৱাই উঠিছিলোঁ গুৱাহাটীত যাম বুলি। গুৱাহাটীত যোৱাৰ কথা আছিল কিন্তু যোৱা নহ'ল কাৰণ গমে বেছি পুৱা এটা বৰষুণ আজি বৰষুণ 9টা বাজিল এতিয়ালৈকে বৰষুণ কম বেয়া হোৱা নাই, গতিকে আজি বাদ দিলোঁ আন যোৱা। আজি আমাৰ বাবুৰো বাৰ্থডে আছে, গতিকে বাবুক এই চেগতে শুভেচ্ছা জনালোঁ। বাবুৰ বাৰ্থডে বুলি আজি হনুমান মন্দিৰত যাব, মন্দিৰ কাষতে আছে। অলপমান বৰষুণ কমাকৈ চাই আছে, আহি পেলাই বৰষুণ অলপ কমলি যাই আছে। দাদাৰ বাৰ্থডে তুমি গম পাইছা না? দাদাক বাৰ্থডে কৈছে না? হেপী বাৰ্থডে দিছে না? ক বাৰ্থডে দাদা বুলি ক দাদা। মন্দিৰত যাওঁ বুলি আছে, বজাৰৰ কাৰণে আমি নাযাওঁ, যাব আৰু আমাৰ ঘৰৰ মানুহ যাব। তো আমি আহি পেলাই হনুমান মন্দিৰ এইটোৱে বৰ্তমান, আৰু চাইডত এইটো ধুনীয়াকৈ বনাই আছে ডাঙৰ কৰি, এইটো বনাই আছে বৰ্তমান, কিন্তু এইটো গোটাইখিনি হোৱা নাই, সম্পূৰ্ণ নোহোৱাকৈ এতিয়া বৰ্তমান দি দিছে। যায় বজৰং বুলি বতৰ বৰষুণ, আমাৰ ঘৰৰ গোটাইকেইটা দিগন্ত আছে বাইক লৈ। মাইছা একবাৰ আজি বাবুৰ জন্মদিন। শুনা দাদাক বাৰ্থডে গুচাই দিছে আজি এতে বামুণ নাই, এখাতে বামুণ হৈছে। আমাৰ গণুক দিয়া আজি কাৰণে এখাতে আমাৰ দিয়া হৈছে। প্ৰসাদ খাই লৈ এতিয়া লাহে লাহে আহি আছোঁ। মই খোজকাঢ়ি আহিলোঁ, ছাতাটোৰ লগত আছে ইয়াতে। ছাতাৰ লগত থাকিলে কাম দিয়া নাই, বৰষুণত জিকিলাকে মোটামুটি আধা পেইন জিকি গ'ল। নাজানো আজি বৰষুণ ইমান বৰষুণ কিয় দি আছে। আজি পুৱা মোটামুটি 7টাৰ পৰা বৰষুণ দি আছে, ৰাস্তাত মানুহ চানুহ নহয় গেছি। ফ্ৰেণ্ডসকল আৰু ছাতালৈ হ'লে আহিলোঁ। এইবাৰ আহিলোঁ তাৰমানে কমাৰ্চিত তাৰমানে আমাৰ বলব সংঘৰ পৰা তাৰমানে পূজা আভাস কৰি আছে বৰ্তমান, শিৱ পূজা তালৈকে যাই আছোঁ। শাওনৰ লাষ্ট বা ভাদৰ প্ৰথম বুলি পূজা ভাগ কৰিছে আমাৰ বলবম কৰা চলিকেইটাই। মিডিল্লা আছে, মিডিল্লা এই মাতিছে মোক, এতিয়া খোজকাঢ়ি যাই আছোঁ বৰ্তমান ছাতাটো লৈ, কাৰণ বাইক চাইক আজি অনা নাই। এই বৰষুণত বাইক চলাই ভাল নালাগে, কিন্তু খোজকাঢ়ি আহিছোঁ অলপ জেগা, বেছি দূৰ নহয়। কিন্তু ছাতাও চাকটোৰ বতাহ টানি নিব খুজি আছে, এনেকুৱা বতাহ হ'লে ভাল নালাগে। কিবা এটা পূজা বা কিবা তেনেকুৱা বস্তু থাকিলে উপায় নাই, যাই লওঁ পূজাক লাগিন, যাই পেলাই আপোনালোকক দেখাই আছে। সেই পূজা তাইতে পূজা হ'লে এই বৰষুণৰ কাৰণে বোলো অৱস্থা বেয়া হৈ গৈছে জেগাখিনি। পূজা বুলি পূজা হৈ গ'ল, এতিয়া ধুনীয়াকৈ প্ৰসাদৰ যোগাৰ কৰি আছে। আৰু প্ৰসাদখিনি দিয়া হোৱাৰ লগে লগে তাৰমানে ভুগুৰিব, মানে যিহেতু বতৰটো অলপ বেয়া সেইকাৰণে অলপ সোনকালে ব্যৱস্থা কৰিব, সেইফালে ভোগৰ যোগাৰ কৰি আছে। আবাৰো বাবাই ভালে ভালে আনক, বতৰো ভাল কৰক। এইবাৰ বতৰ একেবাৰে খুব বেয়া বতৰ, তথাপিতো মানুহৰ সঁহাৰি, সম্পূৰ্ণ সঁহাৰি আছে। এতিয়ালৈকে বঢ়িয়া আহি আছে, মানুহ আহি আছে। বতৰ বেয়া হ'লেও মানুহৰ সমাগম বেয়া হোৱা নাই, এতিয়ালৈকে আহি আছে মানুহ, আৰু আহিব। যিখিনি আহিব লগা মানুহ আছে সেইখিনিও আহিব, আমাৰ বিশ্বাস আছে। সকলোৰে অলপ দেৰি হ'ব পাৰে, তথাপিতো আহিব, বতৰ বেয়া হ'লেও আহিব। সকলোকে আমি বলবম সংঘ কমাৰকুছিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। সকলোৰে সহযোগিতাত আমাৰ প্ৰগ্ৰেমটো সম্পূৰ্ণৰূপে সাৰ্থক হ'ব লাগিব। বেয়া হোৱাৰ পিছতো মানুহখিনি আহি আছে।
বল বম ৰাতে লগ পাম দা বাই বাই বতৰ বেয়া হ'লেও তাৰমানে মানুহখিনি আহিছে সেইকাৰণে ভাল লাগছে যে ৰাইজে ভোগ গ্ৰহণ কৰি আছে ফ্ৰেণ্ডসকল মই বৰ্তমান পালোঁ কমাৰটি দৌল মন্দিৰ ফিল্ড চাহ পূৰা ফিল্ড বানপানীত ভৰ্তি আছে চাহ তাহ উৰাই দিব কৈছে বতাহত এতিয়া ডাইৰেক্ট ঘৰক লৈ যাওঁ ঘৰত যাই আপোনালোকৰ লগত লগ হৈ আছোঁ বাবুৰ জন্মদিন বুলি ঘৰতে অলপ নাম ধৰি আছে দেখাই দি আছোঁ একবাৰ বৰ্তমানৰ কাৰণে কাপোৰ দেখাত মেল দিব জাগা নহয় আৰু ঘৰৰ ভিতৰত ইফালে বাবু আছে এই বাবু ক'ত বাবু ক'ত ও তাতে আছে আহ আহি গৈছে আমাৰ বাৰ্থডে কোন দাদা এটা মৰম দিয়া মৰম দিয়া দাদাক মৰম দিয়া ভালকৈ দিয়া পা দিয়া এটা পা দিয়া আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল পালে যদি লাইক চাই কমেণ্ট কৰি দিব আজিলৈ এইখিনিতে বাই 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 দে কোনো বাবু বাই বাই দে বাই 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 বাই